হেল্ল' গাইজ, কেনেকুৱা আপোনালোকে? আশা ৰাখিলোঁ আপোনালোকক ভালে আছে। আজি এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে জানেনে আমাৰ প্ৰিয় জুবিন দাই কোন চনত জন্ম হৈছিল আৰু কোন তাৰিখে ক'ত? নাজানে যদি এইটো ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণৰূপে জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আৰু আপোনালোকে জানেনে আমাৰ জুবিন দাই কি ভাষাত গান গাইছে? নাজানে যদি এইটো ভিডিঅ'ত মই আপোনালোকক কৈ দিওঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। জুবিন দাৰ জন্ম ডেট হৈছে 1972 চনত 18 নৱেম্বৰ তাৰিখে। তেওঁ মেঘালয়ৰ তুৰাত জন্ম হৈছিল। তেওঁৰ সম্পূৰ্ণ নাম হৈছিল জুবিন বৰঠাকুৰ। তেওঁ বিভিন্ন ভাষাত গীত পৰিৱেশন কৰিছিল, যেনে বাংলা, হিন্দী, তামিল, উড়িয়া, পাঞ্জাবী, মাৰাঠী, নেপালী আদি বিভিন্ন ভাষাত গীত পৰিৱেশন কৰিছিল আমাৰ প্ৰিয় জুবিন দায়ে। তাৰোপৰি অসমীয়া বিভিন্ন জনগোষ্ঠীৰ ভাষা গান পৰিৱেশন কৰিছে। বড়ো, কাৰ্বি, মিচিং, ৰাভা, আদিবাসী, চাহ জনগোষ্ঠীৰ ভাষাতো জুবিন দায়ে গীত পৰিৱেশন কৰিছিল। আৰু এটা কথা, আপোনালোকে জানেনে আমাৰ জুবিন দায়ে হিন্দীত কোনখন গানটো গাইছিলে? নামটো কি আছিল? আপোনালোকে নাজানে চাগে। মই এতিয়া কৈ দিছোঁ, চাওক আপোনালোকে। এই আলি মদত ৱালি প্ৰথম হিন্দী গানটো গাইছিল আমাৰ প্ৰিয় জুবিন দায়ে। জুবিন দাৰ বিষয়ে এটা সৰু ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব আৰু ভিডিঅ'টো লাইক কৰি দিয়া। আৰু আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইবটো এটা কৰি দিয়া দেই। আহোঁ এটা নতুন ভিডিঅ'ত আপোনালোকৰ মাজত। ধন্যবাদ।